নমস্কাৰ আজি ভাৱেল ইৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম কাৰণ ভাৱেল যি পাঁচটা ভাৱেল থাকে এই পাঁচটা ভাৱেল ভিতৰত ইৰ সাউন্ড কোড কেনেদৰে হয় সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম এতিয়া চোৱা আমি ই কোড একাৰ হয় ইৰ সাউন্ড কোড তোমাৰ একাৰ হ'ব বা কোড হসুইকাৰ হ'ব আকৌ কোড আকাৰ হ'ব সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম ইয়াত চোৱা N E V E R নেভাৰ ইয়াত চোৱা ইয়াত ই কি হৈ আছে একাৰ হৈ আছে আকৌ ইয়াত ই কি হৈ আছে আকাৰ হৈ আছে তাৰ মানে এনে ধৰণৰ উচ্চাৰণ যদি দেখা পোৱা তেতিয়া হলে তোমালোকে ডবল ভাৱেল যি দুটা ভাৱেল থাকে একেলগে থাকে আৰু দুই ধৰণৰ যদি এনেকুৱা সিস্টেমত থাকে মানে ই আকৌ ই তেতিয়া হলে ই এ কি হ'ব একাৰ মানে 80% একাৰ হ'ব আৰু এটা কথা ইয়াত মনত ৰাখিবা যে আৰৰ আগত ই থাকিলে যদি ইয়াত আৰ আছে তাৰ আগত ই আছে যদি এই সিস্টেমত থাকে আৰৰ আগত ই থাকে তেতিয়া হলো ই কি হ'ব তেতিয়া হলে ই কি হৈ যায় আকাৰ হৈ যায় মনত ৰাখিবা বুজি পাইছা ইয়াত কি হৈছে নেভাৰ ইয়াত চোৱা ইয়াত ই দুয়োটা ইয়ে হয় ইয়াত ইয়ে কি হৈছে একাৰ ইয়াত ইয়ে কি হৈছে আকাৰ বুজি পাইছা এটো কি হৈছে নেভাৰ ইয়াত যদি তুমি ভাঙি দিয়া এন ই নে আকৌ ইয়াত আৰু এটা ভাঙি দিয়া ভি ই ভা হল আৰে ৰ নে ভাৰ যেনেকুৱা ইয়াত চোৱা ই ভি ই আৰ কি হৈছে এ ভাৰ ইয়াত চোৱা ইটো ই কি হৈছে একাৰ হৈছে এ ভি এ ভ হৈছে আৰু আগত ই আছে ইয়াতে আকাৰ হ'ব আৰে ৰ এ ভাৰ বুজি পাইছা আৰু কিছুমান সিবিসি যিবোৰ অৰ্ডত সিবিসি মানে প্যাটাৰ্ণত থাকিব মানে সিবিসি ৰুলছত থাকিব তাতো ই কি হৈছে একাৰ হৈ যায় যেনেকুৱা তোমালোকে কিছুমান দুই তিনটা চাই লোৱা যেনেকুৱা বি ই ডি বেড যেনেকুৱা তুমি চোৱা ইয়াত বি ই জি বেগ যেনেকুৱা এইচ ই এন হেন এনেকুৱা ধৰণৰ যদি কিছুমান অৰ্ড থাকে তাৰ মানে সিবিসি থাকিব লাগিব যেনেকুৱা এইটো কনসনেন্ট ভাৱেল কনসনেন্ট তাৰ মানে সি ভি সি এনেকুৱা যদি থাকে এইটো চোৱা সি এইটো চোৱা আকৌ ভি এইটো চোৱা সি এইটো চোৱা সি এইটো চোৱা ভি এইটো চোৱা সি তেনেকুৱা যদি থাকে তাৰ মানে এটা কনসনেন্ট এটা ভাৱেল এটা কনসনেন্ট তেনে ক্ষেত্ৰত যদি ই থাকে তেতিয়াও ই কি হৈ যাব একাৰ হৈ যাব বুজি পাইছা এতলে চোৱা পিছৰখিনি ইয়াত চোৱা এইচ ই আৰ হার বি ডবল অ এছ টি ই আৰ ইয়াত চোৱা আৰৰ আগত ই আছে এইটো মানে ই ইয়াত আকাৰ হৈছে যেনেকুৱা এইচ এ হ আৰৰ আগত ই থাকিলে আকাৰ আৰে ৰ হার যেনেকুৱা ইয়াত চোৱা বি এ ব ডবল অ থাকিলে উকাৰ দিবা ডবল অ সদায় উকাৰ হ'ব এছ টি এ হটেষ্ট তাৰ মানে যদি এছ টি একেলগে থাকে হটেষ্ট হ'ব কাৰণ দুটা যুক্তাক্ষৰ নিচিনা সাউন্ড ওলাব তাৰপিছত আৰৰ আগত ই আছে চোৱা এইটো আৰ এইটো ই হল তেতিয়াহলে এই হটেষ্টৰ লগত আকাৰ হ'ব আৰে ৰ হ'ব বুষ্টাৰ বুজি পাইছা এইটো হার এইটো হল বুষ্টাৰ হল এইটো চোৱা যেনেকুৱা বি অ আৰ ডি ই আৰ ইয়াত চোৱা বি অ ব আৰ ডি ৰডেৰ ড আৰ আৰু ডি একেলগত আছে তাৰ মানে যুক্তাক্ষৰ যেনেকুৱা তুমি যদি এনেকে লিখা যে ৰ যোগ ড তেতিয়াহলে এইটো সমান সমান কি হ'ব আগত এইটো ড লিখি ওপৰত ৰেফ তাৰ মানে এইটো ৰ যোগ ড ৰয় ডয়াৰ ড বুজি পাইছা তেতিয়াহলে কি হ'ব বি এ ব অ একো সাউন্ড নহব আৰ ডি এ ৰডেৰ ড আকৌ আৰ আগত ই আছে তেতিয়াহলে ইয়াত আকাৰ আৰে ৰ বৰ্ডাৰ বুজি পাইছা ইয়াতো চোৱা মানে আৰ আগত ই আছে তেতিয়াহলে এই কাৰণে ইয়াত ইয়ে আকাৰ হৈছে হল নেক্সট চোৱাচোন ইয়াত চোৱা ই আৰ এ এছ ই আৰ ইৰেজাৰ কি হৈছে এইটো ইৰেজাৰ ইয়াত চোৱা প্ৰথমত ই
আৰ এ এনেকুৱা ক্ষেত্ৰতো ই কি হৈ যায় হস্যিকাৰ হৈ যায় এইটো হ'ব ইৰেজাৰ যেনেকুৱা ইয়ে হচুই আৰ এ ৰ এ এইটো এ যে এইটো এ চাউণ্ড নহয় এইৰ দৰে চাউণ্ড আহি যায় ইৰেজাৰ ইৰেজাৰ একাৰ হচুইকাৰ এনেকে চাউণ্ড হ'ব ইৰে আৰু এইটো আছে বৰ্গাত জ হ'ব আৰু আগত ই আছে আকাৰ হ'ব আৰ এ ৰ হ'ব ইৰেজাৰ ইৰেজাৰ বুজি পাইছা আৰু যোৱাচোন যেনেকুৱা আৰু এটা চোৱা চোৱা ই আৰ ই চি টি আই অ' এন ইৰেকশ্যন ইৰেকশ্যন ইয়াত ই হচুই আৰ এ ৰ ইয়ে আকৌ একাৰ চিয়ে ক টি আই অ এইটো আগত কৰাইছিলো টি আই অ একলত থাকিলে তালিবিয়াৰ সবাই স এনে দন্ত্যান্ন ইৰেকশ্যন বুজি পাইছা এতিয়া চোৱা এছ ডবল ই এনেকুৱা যদি ডবল ই একেলগত থাকে তেতিয়াহ'লে দীৰ্ঘইকাৰ এইটো কি হ'ব এছে প্ৰথম চ লিখিব দ্বিতীয় চ লিখা আৰু ডবল ই হোৱাৰ দীৰ্ঘইকাৰ হ'ব চি কি হ'ব এইটো চি যেনেকুৱা এইটো চোৱা এইচ ই হি কোনো অৰ্ড যদি মানে কোনো অৰ্ডৰ ক্ষেত্ৰত যদি এটাই কনচনেণ্ট থাকে তাৰপিছত ই থাকে এটাই কনচনেণ্ট তাৰপিছত ই তেনে ক্ষেত্ৰতে ইটো দীৰ্ঘইকাৰ বা হস্যিকাৰ হৈ যায় যেনেকুৱা এইটো কি হৈছে হি যেনেকুৱা এইটো চোৱা এম ই মি বুজি পাইছা এইটো মি এইটো হি ইয়াত চোৱা এটাই কনচনেণ্ট এটা ভাৱেল ই তেনে ক্ষেত্ৰত এইটো হস্যিকাৰ বা দীৰ্ঘইকাৰ দিব পৰা হৈছে এতিয়া চোৱা যেনেকুৱা আৰু এটা যদি কোনো অৰ্ড এনেকুৱা থাকে এইচ ই আৰ ই মানে এই কোনো অৰ্ড যদি ভি চি ভি পেটাৰ্ণত থাকে ভি চি ভি পেটাৰ্ণ তাৰ মানে ইয়াত চোৱা এইটো ভাৱেল এইটো কনচনেণ্ট আকৌ ভাৱেল তাৰ মানে এটা ভাৱেল কনচনেণ্ট ভাৱেল ভি চি ভি তেতিয়া তেনে ক্ষেত্ৰত যদি ই প্ৰথমত থাকে তেতিয়াহ'লে ইটো কি হৈ যাব দীৰ্ঘইকাৰ হৈ যাব যেনেকুৱা এইটো কি হৈ যাব হিয়াৰ বুজি পাইছা এইখিনি এতিয়া চোৱাচোন যেনেকুৱা চোৱা আৰু কিছুমান ক্ষেত্ৰত চোৱা যেনেকুৱা আৰ ই তাৰপিছত টি ইউ আৰ এন ৰিটাৰ্ণ ইয়াত চোৱা যদি কোনো অৰ্ডৰ আগত আৰ ই থাকে এই দুটা লেটাৰ মাত্ৰ থাকে আৰ ই তাৰপিছত কোনো আৰু এটা অৰ্ড থাকে এইটো এটা অৰ্ড পেটাৰ্ণ বুজাব কাৰণ তেনে ক্ষেত্ৰত আৰ ইটো অৰ্ড পেটাৰ্ণ হৈ যায় আৰু সেইকাৰণে আৰ ইটো ইয়াত চাউণ্ড যিটো তোমাৰ ই থাকিব এইটো হস্যিকাৰ হৈ যাব যেনেকুৱা আৰ ই ৰি আকৌ এইখিনি টাৰ্ণ তাৰ মানে ৰিটাৰ্ণ যেনেকুৱা চোৱা আৰ ই ৰি এফ ইউ এন ডি ৰিফাণ্ড এইটো এইটো ফাণ্ড ৰিফাণ্ড যেনেকুৱা চোৱা ৰিষ্টাৰ্ট বুজি পাইছা গতিকে আজি তোমালোকক ইৰ কিছুমান চাউণ্ডৰ বিষয়ে আলোচনা কৰিলো নেক্সট ভিডিঅ'ত আৰু এটা ভাৱলাৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ